প্ৰিয় দৰ্শক, জীৱনত প্ৰত্যেকজন ব্যক্তিয়ে সন্তানৰ সুখৰ কামনা কৰে। এই সময়তে প্ৰতিজন ব্যক্তিয়ে বিচাৰে যে তেওঁৰ সন্তান গুণী, সক্ষম, সুস্থ আৰু জীৱনৰ প্ৰতিটো দিশতে সফল হোৱাটো, লগতে পৰিয়াললৈ গৌৰৱ কঢ়িয়াই অনাটো। কিন্তু এই সকলোবোৰ নিৰ্ভৰ কৰে ব্যক্তিৰ কিছুমান নীতি নিয়ম মানি চলাৰ ওপৰত। আপুনি জানেনে, শ্ৰেষ্ঠ আৰু যোগ্য সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত আমাৰ শাস্ত্ৰ আৰু পুৰাণত গৰ্ভধাৰণৰ বাবে শুভ দিন, শুভ সময় উল্লেখ কৰা হৈছে। শাস্ত্ৰৰ মতে যদি কোনো ব্যক্তিয়ে এইবোৰ কথা মানি চলে, তেন্তে সেই ব্যক্তিসকলে মনে বিচৰা এটা গুণী, সক্ষম, সুস্থ আৰু দীৰ্ঘজীৱী সন্তান লাভ কৰে। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক গৰ্ভধাৰণৰ পূৰ্বে স্বামী স্ত্ৰীয়ে শ্ৰেষ্ঠ সন্তান পাবৰ বাবে কোনবোৰ গুৰুত্বপূৰ্ণ নিয়ম মানি চলিব লাগে ইয়াৰ বিষয়ে বিতংভাৱে জনাম আৰু ভিডিঅ'টোৰ শেষত এনে তিনিটা বিশেষ নিয়মৰ কথা ক'ম যিবোৰ মানিলে আপোনাৰ সন্তান হ'ব অতিকৈ ভাগ্যশালী। গতিকে ভিডিঅ'টো আপোনালোকে অতি গুৰুত্ব সহকাৰে শেষলৈকে চাই থাকক। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল আমাৰ নিয়ম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, হিন্দু শাস্ত্ৰৰ মতে শ্ৰেষ্ঠ আৰু যোগ্য সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত কিছুমান নিয়মৰ কথা কৈছে। সেই নিয়মবোৰৰ ভিতৰত 1 নম্বৰ নিয়মটো হৈছে, যদি আপুনি শ্ৰেষ্ঠ সন্তান জন্ম দিব বিচাৰে তেনেহলে এগৰাকী নাৰীৰ ঋতুস্ৰাৱ অৰ্থাৎ যেতিয়া মাহেকীয়া হয় সেই সময়ত স্বামী স্ত্ৰীক ব্ৰহ্মচাৰ্যৰ পালন কৰিব লাগে। লগতে তেওঁলোকে ইজনে সিজনৰ লগত খুব ভালকৈ ব্যৱহাৰ কৰিব লাগে। 2 নম্বৰ নিয়মটো হৈছে, এগৰাকী নাৰীৰ মাহেকীয়া হৈ শুদ্ধ হোৱাৰ পিছত 7 দিনলৈকে তেওঁ কেতিয়াও গৰ্ভধাৰণৰ বাবে চেষ্টা কৰিব নালাগে। এই সময়ত স্ত্ৰীগৰাকীৰ শৰীৰৰ ভিতৰৰ ইন্দ্ৰিয়বোৰ দুৰ্বল হৈ পৰে। এনে পৰিস্থিতিত যদি কোনো স্ত্ৰী গৰ্ভৱতী হয় তেনেহলে সেই স্ত্ৰীগৰাকী আৰু তেওঁৰ সন্তান দুয়োৰে ওপৰত ইয়াৰ বিপৰীত আৰু বেয়া প্ৰভাৱ পৰে, লগতে বহু ধৰণৰ সমস্যাৰ সৃষ্টি হয়। 3 নম্বৰ নিয়মটো হৈছে, এগৰাকী নাৰী মাহেকীয়া হৈ শুদ্ধ হোৱাৰ পিছত 8ম আৰু 14তম ৰাতি গৰ্ভধাৰণৰ বাবে অতিকৈ ভাল বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ভাল আৰু উত্তম সন্তানৰ প্ৰাপ্তি হয়। এনে সন্তান দীৰ্ঘায়ু হোৱাৰ লগতে অতিকৈ গুণৱান, ভাগ্যশালী আৰু ভাল আচৰণৰ হয়। 4 নম্বৰ নিয়মটো হৈছে, শাস্ত্ৰৰ মতে এগৰাকী নাৰীৰ গৰ্ভধাৰণৰ বাবে অতিকৈ শুভ দিনকেইটা হৈছে সোমবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰ। ইয়াৰ লগতে অষ্টমী তিথি, দশমী তিথি আৰু দ্বাদশ তিথিক শুভ দিন বুলি গণ্য কৰা হয়। 5 নম্বৰ নিয়মটো হৈছে, এগৰাকী নাৰীৰ গৰ্ভধাৰণৰ সময়ত স্বামী স্ত্ৰী দুয়োজনেৰে চন্দ্ৰমা বলৱান হোৱা উচিত। ইয়াৰ লগতে দুয়োৰে চিন্তাধাৰা ইতিবাচক হ'ব লাগে আৰু অনুভৱো ভাল হ'ব লাগে, কাৰণ সেই সময়ত আপোনাৰ মনত উৎপন্ন হোৱা অনুভৱ শিশুটিক প্ৰভাৱিত কৰে। ইয়াৰ উপৰিও গৰ্ভধাৰণৰ সময়ছোৱাত মাতৃৰ আচৰণ খুব ভাল হ'ব লাগে, আনন্দ মনেৰে থাকিব লাগে, পূজা কৰিব লাগে, দান বৰঙণি কৰিব লাগে আৰু ভাল ভাল জ্ঞান অৰ্জন কৰিব লাগে। গৰ্ভৱতী মহিলাই এই কামবোৰ কৰিলে তেওঁৰ শিশুটিৰ ভিতৰত এই গুণবোৰ উৎপন্ন হয়। প্ৰিয় দৰ্শক, ভিডিঅ'ৰ আৰম্ভণিতে কোৱাৰ দৰে এতিয়া মই ক'বলৈ গৈ আছো সেই 3টা বিশেষ নিয়মৰ কথা। এই বিশেষ নিয়ম 3টাৰ ভিতৰত 1 নম্বৰ নিয়মটো হৈছে, এগৰাকী নাৰীয়ে গৰ্ভধাৰণ কৰাৰ সময়ছোৱাত যদি আপোনাৰ ঘৰৰ দুৱাৰদলিত গৌ মাতা আহে তেন্তে গৌ মাতাক এখন ৰুটি নিজৰ হাতেৰে বনাই নিশ্চয় খুৱাব। 2 নম্বৰ নিয়মটো হৈছে, এগৰাকী গৰ্ভৱতী নাৰীয়ে যোনখন বিচনাত শুৱে সেইখন বিচনাৰ তলত ভুলতেও ঝাৰু কেতিয়াও নাৰাখিব। আৰু 3 নম্বৰ নিয়মটো হৈছে, গৰ্ভধাৰণৰ সময়ছোৱাত আপুনি নিজৰ ইষ্ট দেৱ দেৱীক যাক আপুনি মানে তেওঁৰ নাম গোটেই দিনটোত যিমান পাৰে স্মৰণ কৰিব আৰু গৰ্ভধাৰণৰ 5ম আৰু 6ম মাহত ভগৱান শিৱক পানী অৰ্পণ কৰিব। আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, শ্বেয়াৰ, ধুনীয়া এটা কমেণ্ট কৰি দিব আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।